পাবলৈ হিতাধিকাৰীসকলে 17 ছেপ্টেম্বৰৰ পৰা মোদীজীৰ জন্মদিনৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যেতিয়া আগত আজি এটা এটাকৈ দুখীয়া মানুহৰ বাবে লাখপতি বাইদেউৰ বাবে 10,000 টকা 21 তাৰিখৰ পৰা আমি দিয়া আৰম্ভ কৰিম। এই 21 আগষ্টৰ পৰা এটা এটাকৈ সমষ্টিত আমি দি গৈ থাকিম। আজি এই গোটেইবিলাক কাম অসম চৰকাৰে কৰা কাম। এতিয়া অসম চৰকাৰে কৰা 1 টকাও দিব নালাগে, কোনেও 1 টকাও দিব নালাগে। জাতি ধৰ্ম বৰ্ণ সকলোৱে চাকৰি পাব পাৰে। মোৰ ইচ্ছা অহাবাৰ চৰকাৰ হোৱাৰ পিছত কোকৰাঝাৰৰ চাকৰিও জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ল'ৰা ছোৱালীয়ে পাব লাগিব, সকলোৱে পাব লাগিব। দিছপুৰৰ চাকৰি যেনেকে সকলোৱে পায়, কোকৰাঝাৰৰ চাকৰিও সকলোৱে পাব লাগিব। আমি এই বিটিআৰত সকলো শ্ৰেণীৰ ৰাইজৰ বাবে সমান সুবিধাৰ আমি সৃষ্টি কৰিব লাগিব। হিন্দীভাষী, গোৰ্খাভাষী, হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান সকলো যাব পাৰিব, নিজৰ মনৰ কথা ক'ব পাৰিব। তেনেকুৱা পৰিৱেশ আমাক লাগে। আৰু সেই পৰিৱেশ আপোনালোকে কেতিয়া পাব? যেতিয়া কোকৰাঝাৰৰ বিটিআৰত বিজেপি শক্তিশালীভাৱে বহিব পাৰিব, তেতিয়া আমাৰ ৰাইজে সেই অধিকাৰ পাব। মই ঠিকে কৈছো নে নাই? মই ঠিক কথা কৈছো নে নাই? সেইবাবে আপোনালোকে চিন্তা কৰিব যে আমি যোৱাবাৰ মথনগুৰি জিকাইছিলো, এইবাৰো কেনেকে আমি জিকাব পাৰো। আৰু কোনেও নিজৰ ভিতৰত ইটো সিটো পৰিৱেশ বেয়া নকৰিব। কাৰণ আমি কেইজনমান মানুহ আছো, আমাৰ নিজৰ ভিতৰত যদি কাজিয়া হয়, শত্ৰুপক্ষই আমাক পৰাজিত কৰিব পাৰিব। এজন দেউতাকৰ 5টা ল'ৰা যদি ঘৰত একেলগে থাকে, সেইখন ঘৰক কোনেও চকু দিব নোৱাৰে। কিন্তু যেতিয়া 5টা ল'ৰা নিজৰ ভিতৰতে কাজিয়া কৰি বেলেগ বেলেগ হৈ যায়, সকলোৱে ঘৰখনক দাবাব পাৰে, সকলোৱে ঘৰখনক অত্যাচাৰ কৰিব পাৰে। সেইকাৰণে আজিৰ দিনটোত আমি এটাই চাব লাগিব যে আমি একো কথা বুজি নাপাওঁ, আমি নৰেন্দ্ৰ মোদীক ভোট দিম, আমি পদুম ফুলৰ ছবিত ভোট দিম। হবনে নহব তেনেকে? হবনে নহব তেনেকে? 5 বছৰ বিটিআৰত শান্তি হল, আৰু 5 বছৰ যদি এই পৰিৱেশ আমি ৰাখিব পাৰো, আমি আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে, নিৰাপত্তাৰ কাৰণে আৰু চিন্তা কৰিব নালাগে। বহুত পৰিৱৰ্তন হল, আৰু কেইটামান কাম কৰিব পাৰিলে আমি সদায়ৰ কাৰণে সুৰক্ষিত হম। বিটিআৰ আচলতে যদি চিন্তা কৰো, বিটিআৰত একো বেয়া কথা নাই। দিল্লীৰ পৰাও আঁচনি পায়, দিছপুৰৰ পৰাও পায়, কোকৰাঝাৰৰ পৰাও পায়। চৰকাৰী চাকৰি বৰপেটাৰ ল'ৰা এজনে বিটিআৰত চাকৰি এপ্লাই কৰিব নোৱাৰে, কিন্তু মথনগুৰি ল'ৰা এজনে বৰপেটাতো চাকৰি বিচাৰিব পাৰে, বিটিআৰতো চাকৰি বিচাৰিব পাৰে। বিটিআৰৰ ল'ৰা এজনে, পৰিয়াল এটাই মোদীজীৰ আঁচনিও পাব পাৰে, কোকৰাঝাৰৰ পৰাও পাব পাৰে, দিছপুৰৰ পৰাও পাব পাৰে। গুৱাহাটীৰ পৰা মই কোকৰাঝাৰত মাটি কিনিব নোৱাৰো, কিন্তু কোকৰাঝাৰৰ মানুহে কোকৰাঝাৰতো মাটি কিনিব পাৰে, গুৱাহাটীতো মাটি কিনিব পাৰে। ক'ব গ'লে ইয়াত বেয়া কথা একো নাই, কিন্তু কথাখিনি ব্যৱহাৰিক হ'ব লাগিব। কথাখিনি
সৰ্বসাধাৰণ ৰাইজৰ গ্ৰহণযোগ্য হ'ব লাগিব। মই গুৱাহাটীত আজি মাটি কিনিব পাৰোঁ, কিন্তু কোকৰাঝাৰ, চিৰাং, বাক্সাত মাটি কিনিব গ'লে নিজৰ মাটিডোখৰো নিজৰ নামত মই ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰো। এই পৰিৱেশ যিদিনাখনেই আমি বদলাই দিব পাৰিম, যিদিনাখনেই বিটিআৰৰ কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব, বিটিআৰৰ জীৱনলৈ পৰিৱৰ্তন আহিব। আৰু সেই পৰিৱৰ্তনৰ বাবে আজি আমি কাম কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি অসমত আমি ৰাজ্যখনক এফালৰ পৰা আমি উন্নয়নৰ পথলৈ লৈ গৈ আছো। আমাৰ চৰকাৰে যিমানবিলাক আঁচনি কৰিছে, আমি বিটিআৰতো আনিছো, আমি গোটেই